অসমবাসীৰ ৰাইজলৈ এটা বিনতি আছে আপোনালোকে হেমন্ত বিশ্ব শৰ্মা মামা মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে কি কৰিছে কি কৰা নাই আপোনালোকে চাওক যিবিলাক কাম নকৰে আগৰ ৰাইজে দাবী কৰাৰ পিছতো যদি মামাই নকৰে তেতিয়া তাৰ পিছত কোৱাটো বেলেগ কথা আপোনালোকে কামখিনি কৰিবলৈ নিদিয়ে তাৰ পিছত আপোনালোকে পুৰা মামা গালি দিয়া শুরু কৰি দিয়ে বহুত কিছুমান মানুহ আছে মামাৰ ভিডিও বনাই ইমানে গালি দি আছে মানুহজনতো থিতাপিটো দিব লাগিব ন কি কৰিলে ভাল হ'ব মিটিংত যাব লাগিব কৰিব লাগিব ইমিডিয়েটলি একশনটো লবতো নোৱাৰে নহয় কৰি আছে ন মামাই জুবিনদাৰ বিষয় যিমান পাইছে ইমানে কৰি আছে জুবিনদা আমাৰো বহুত আমিতো ভগৱান বুলি ভাবো জুবিনদাক আমিতো এনেকে নাভাবো জুবিন আমাৰ ভগৱানে আমাৰ ভগৱান এজন গুছি গলে আমাৰ কেনেকুৱা লাগিব আমাৰ নিজৰ পিতৃ মাতৃ থেকে আমি বেছিকে জুবিনক বিচাৰো কৰি আছে মানুহজনে আপোনালোকে ধৈৰ্য ধৰক অলপ আপোনালোকে চাওক ভিডিওটো হেমন্ত বিশ্ব শৰ্মাই কি কৈ আছে শেখৰ গোস্বামী সন্দীপন গাৰ্গ সঞ্জীৱ নাৰায়ণ নিশিতা গোস্বামী অমৃত প্ৰভা মহন্ত বহুত জনৰ নাম ওলাই আছে সকলোকে এজন এজনকৈ মাতিব লাগিব অন্তত 24 ঘণ্টা 48 ঘণ্টা কোৱেশ্চন কৰিব লাগিব সকলোবিলাক আপোনালোকৰ যিমান প্ৰশ্নৰ উত্তৰ আছে অহা 10-15 দিনত সকলো প্ৰশ্নৰ উত্তৰ পাই যাব সকলো আহিব লাগিব ইয়াতখনত যিমান ব্যক্তি আছিল 15 জন যি ব্যক্তি আছিল